মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে তোমালোকে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰুনুজ পেগুৰ এটা মন্তব্য শুনি লোৱা আৰু ইতিমধ্যে 4 year undergraduate degree course বা যেটো ইন্টিগ্ৰেটেড মাস্টাৰ ডিগ্ৰী কোৰ্স এই কোৰ্সত সামৰ্থ পোৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ যেটো পোৰ্টেল সেই পোৰ্টেলটো আৰম্ভ কৰা হৈছে আৰু এই নামভৰ্তিৰ প্ৰক্ৰিয়াত যাতে টেকনিক্যাল সাপোৰ্ট পায় এটা সহায়কাৰী ভূমিকা পালন কৰিবৰ কাৰণে আমি গুৱাহাটী বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা বিভাগে এটা ৰিজিয়নেল সাপোৰ্ট সেন্টাৰ এটা ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে মই হেতু পৰিদৰ্শন কৰি আহিছো সুন্দৰ ব্যৱস্থাপনা হৈছে আৰু গুটেইখিনি মনিটৰিং কৰিবৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয় উচ্চ শিক্ষা বিভাগ আৰু কেইবাখনো কলেজৰ অধ্যক্ষসকলক লৈ পেলে যুটীয়াভাৱে এখন কমিটি গঠন কৰা হৈছে গতিকে এই নামভৰ্তিৰ প্ৰক্ৰিয়াখিনিও সমান্তৰালভাৱে এতিয়া আৰম্ভ হ'ব এক হৈছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰুনুজ পেগুৰ মন্তব্য তেখেতে যেটো স্মাৰ্ট পোৰ্টেলৰ কথা উল্লেখ কৰিলে হাই সেকেন্ডাৰী উত্তীৰ্ণ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই স্মাৰ্ট পোৰ্টেলৰ জৰিয়তে ডিগ্ৰীত এডমিশন ল'ব লাগিব এই কাৰণে ল'ব লাগিব কাৰণ এই পোৰ্টেলৰ জৰিয়তে যদি ছাত্ৰ-ছাত্ৰীসকলে এডমিশন নলয় তেতিয়াহ'লে স্কুটিৰ পৰা আৰম্ভ কৰি নিযুত মইনা আঁচনিলৈকে নাইবা বিভিন্ন ধৰণৰ অসম চৰকাৰৰ আঁচনিৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে বঞ্চিত হ'ব পাৰে কাৰণ যোৱা বছৰ এনেকুৱা হৈছিল যোৱা বছৰ স্কুটিৰ যি ক্ৰাইটেৰিয়া আছিল অৰ্থাৎ প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ যি ক্ৰাইটেৰিয়া আছিল হেয়া হৈছে লৰাৰ কাৰণে 75% আৰু ছোৱালীৰ কাৰণে 60% আছিল কিন্তু যেতিয়া স্কুটি ডিস্ট্ৰিবিউশন কৰিবলৈ স্টাৰ্ট কৰিলে তেখেতে বহুত কেইটা ক্ৰাইটেৰিয়া ধৰি দিছিল হেয়া হৈছে ডিগ্ৰীত এডমিশন ল'ব লাগিব কোচিং কৰা ছাত্ৰ-ছাত্ৰীসকলে স্কুটি নাপাব অসমৰ বাহিৰত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে স্কুটি নাপাব এনেকুৱা ধৰণৰ কেইবাটাও ক্ৰাইটেৰিয়া দিছিল গতিকে তোমালোকে এই বছৰ হেই ভুলটো নকৰিবা এই বছৰ কিন্তু এই স্মাৰ্ট পোৰ্টেলৰ জৰিয়তে ডিগ্ৰীত এডমিশন ল'বলৈ চেষ্টা কৰিবা হয়তো পিছলৈ তেওঁলোকে ক'ব পাৰে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে স্মাৰ্ট পোৰ্টেলৰ জৰিয়তে এডমিশন লোৱা নাই তেওঁলোকক স্কুটি নাইবা নিযুত মইনা আঁচনি নিদিও গতিকে তোমালোকে এই ভৱিষ্যতত যাতে তোমালোকে ৰিস্কত নপৰা তাৰ কাৰণে এই স্মাৰ্ট পোৰ্টেলৰ জৰিয়তে তোমালোকে এডমিশন ল'বা আৰু কেনেকৈ এডমিশন ল'ব লাগে সম্পূৰ্ণ প্ৰসেস তোমালোকে এইটো চেনেলৰ জৰিয়তে সবিশেষ জানিব পাৰিবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আকৌ কৈছো তোমালোকে কিন্তু এই পোৰ্টেলৰ জৰিয়তে অসমৰ ভিতৰত এডমিশন ল'বলৈ চেষ্টা কৰিবা যদি কিবা কাৰণত নোৱাৰা তেতিয়াহ'লে কোনো প্ৰবলেম নাই হাই সেকেন্ডাৰী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে একেবাৰে কম খৰচত বিভিন্ন ধৰণৰ কোৰ্সত পঢ়িব বিচাৰে যেনেকৈ বি ফাৰ্ম জি ফাৰ্ম ফাৰ্ম ডি এম ফাৰ্ম বিএসসি নাৰ্ছিং ইঞ্জিনিয়াৰিং এমবিএ এমবিবিএস এলএলবি এএনএম জেএনএম এনেকুৱা ধৰণৰ বিভিন্ন কোৰ্স আছে সেই কোৰ্সবোৰত যদি একেবাৰে কম খৰচত পঢ়িব বিচাৰে তেতিয়াহ'লে এতিয়াই এডমিশন দুনিয়াৰ লগত যোগাযোগ কৰিব পাৰে স্ক্ৰিনত নম্বৰ দিয়া আছে এই নম্বৰত এতিয়াই যোগাযোগ কৰি লবা